ভাৰত বাংলা সীমা সুৰক্ষা বাহিনীৰ প্ৰতিনিধি দল বাংলাদেশৰ বিজিবিৰ ডিজি মেজৰ জেনেৰেল মহম্মদ শাফিদুল ইছলামে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি আপ্লুত হৈ পৰে। কাজিৰঙাৰ এশিঙীয়া গড় আৰু উদ্যানৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ মেজৰ জেনেৰেলগৰাকী। কাজিৰঙাৰ কহৰত বৃহস্পতিবাৰে হাতী চাফাৰী কৰাৰ লগতে বুধবাৰে বাগৰি জীপ চাফাৰী আনন্দ লয়। ভাৰত বাংলাদেশৰ মাজৰ সীমা সম্পৰ্কীয় সকলো বিষয় আলোচনাৰ মাধ্যমেৰে সমাধান হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মেজৰ জেনেৰেলগৰাকীয়ে। দুয়োখন দেশৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অটুট থকাৰ লগতে বৰ্তমান কোনো ধৰণৰ অমীমাংসিত সমস্যা নাই বুলি তেওঁ মন্তব্য কৰে। ৫১ সংখ্যক সীমা সমন্বয় সন্মিলনৰ বাবে গুৱাহাটীলৈ আহিছে বিষয়ববীয়াৰ নেতৃত্বত এক প্ৰতিনিধিৰ দল। গৃহমন্ত্ৰী অমিত শাহক আদৰাৰ বাবে যুদ্ধকালীন তৎপৰতা কামৰূপৰ আমিনগাঁৱত নিশা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁৱত নিৰ্মাণ হোৱা বিশাল ৰভাস্থলী পৰিদৰ্শন কৰাৰ লগতে কামৰ অগ্ৰগতিৰ বুজ লয়। আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত অমিত শাহে ৰাজ্য চৰকাৰৰ দৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব। এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰায় ৮,০০০ নামঘৰ মন্দিৰক ২.৫ লাখ টকাকৈ বিশেষ অনুদান প্ৰদান কৰিব। প্ৰতিটো সমষ্টিৰ ৫০ৰ পৰা ৫৫টা নামঘৰ মন্দিৰে এই আঁচনিৰ সুবিধা লাভ কৰিব। একে অনুষ্ঠানতে ৰাজ্যৰ ৯খনকৈ আইন মহাবিদ্যালয় আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰী অমিত শাহে। লগতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ তথা গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শাহক আদৰিবলৈ নিৰ্মাণ কৰা বিশাল সভাগৃহত ১,৭২০,০০০ লোক সমবেত হ'ব পাৰিব। মন্ত্ৰী অমিত শাহ ডাঙৰীয়া ২৬ তাৰিখে ৰাতিপুৱা তেখেত গুৱাহাটী আহিব, নিশা গুৱাহাটীত কটাব। ৰাতিপুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছত তেখেত মণিপুৰলৈ যাব। ক'ব গ'লে তেওঁ এদিনীয়া ভ্ৰমণসূচী লৈ ২৬ তাৰিখে গুৱাহাটীলৈ আহিব। তেখেতে আমিনগাঁৱত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব, য'ত অসম চৰকাৰৰ যি অসম দৰ্শন আঁচনি আছে, ৮,০০০ নামঘৰলৈ আৰ্থিক সাহাৰ্য ২.৫ লাখ টকা কৰি, সেই অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰিব। গুৱাহাটী মহানগৰীৰ দ্বিতীয়খন মেডিকেল কলেজ MMC আৰু কালাপাহাৰক লৈ আমি যি নতুন এখন মেডিকেল কলেজ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, তাৰ আধাৰশিলা স্থাপন কৰিব। বটদ্ৰৱা থানক সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে আমাৰ ১৮০ কোটি টকাৰ যি আঁচনি, সেই আঁচনি তেখেতে আধাৰশিলা কৰিব। আৰু অসমৰ বিভিন্ন স্থানত প্ৰতিষ্ঠা হ'বলগীয়া ৯খন আইন মহাবিদ্যালয়ৰো তেখেতে আধাৰশিলা স্থাপন কৰিব। হোজাই জিলাৰ উদালি তিনিআলিত বন বিভাগৰ অভিযান। জালালউদ্দিন মালিকাধীন বৰভূঞা টিম্বাৰ্ছ নামৰ কাঠৰ দোকানত অভিযান চলাইছে বন বিভাগে। DFO পুলক চৌধুৰীয়ে চলোৱা অভিযানত জব্দ হৈছে ২১০ চেফটি কাঠ। বন বিভাগে বন্ধ কৰি দিছে কাঠৰ দোকান। বিগত কিছুদিনৰ পৰা বন বিভাগে নখুটি, উদালি, কাকি আদি অঞ্চলৰ চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে মাৰাথান অভিযান অব্যাহত ৰাখিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত কাঠৰ দোকানখনত অভিযান চলাই অবৈধভাৱে মজুত ৰখা কাঠ জব্দ কৰি দোকান বন্ধ কৰি দিয়াৰ লগতে বন বিভাগে অব্যাহত ৰাখিছে তদন্ত। তেজপুৰৰ নৰ্দাৰ্ণ আছাম চাৰ্কুলৰ কনজাৰভেটৰ শ্ৰী যতীন শৰ্মা ছাৰৰ নিৰ্দেশক্ৰমে আমি নখুটি অঞ্চলত কিছুদিন আগতে অভিযান চলাইছিলোঁ আৰু তাৰ পৰা কাঠ উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। তাৰে পৰিপ্ৰেক্ষিতত তেওঁ আৰু নিৰ্দেশ দিছিল যে যিবোৰ ওচৰে পাজৰে এলেকা আছে, সেই এলেকাসমূহ য'ত কাঠৰ দোকান আছে বা চোৰাং কাঠৰ সম্ভাৱ্য স্পট আছে, সেইবোৰ নিৰীক্ষণ কৰিবলৈ তেখেতে আমাক নিৰ্দেশ দিছিলে। তাৰ পৰিপ্ৰেক্ষিততে আজি উদালিৰ বৰভূঞা টিম্বাৰ শ্বপ নামৰ কাঠৰ দোকান এখনত আমি অভিযান চলাওঁ আৰু এই অভিযানত প্ৰায় ২১০ চেফটি কাঠ জব্দ কৰা হয়। কাইলৈ পবিত্ৰ বৰদিন। তিনিচুকীয়াতো দেখা গৈছে বৰদিনৰ উৎসাহ। গীৰ্জাসমূহ আটকধুনীয়াকৈ সজাই তোলা হৈছে। বৰদিনৰ বাবে বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈ তিনিচুকীয়াৰ ডেইলি বজাৰ ভিৰ কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে।
আৰু এই সন্দৰ্ভত আগবঢ়াইছোঁ তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী এক প্ৰতিবেদন। খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ যিহেতু অহাকালি বৰদিন আৰু তাৰ বাবে সকলো সাজু হৈ উঠিছে যি তিনিচুকীয়া জিলাত চাৰ্চসমূহ আছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ডেইলি বজাৰ বৰ্তমান দৰ্শকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে, কিন্তু সকলো এতিয়া বৰ্তমান আহিছে আৰু যিহেতু অহাকালি বৰদিন আৰু তাৰ বাবে সকলো বজাৰ মণ্ডলত ভিৰ হোৱা পৰিলক্ষিত হৈছে। মই অকণমান মোৰ সতীৰ্থক ইয়াৰ যি দৃশ্য অকণমান দেখাবলৈ অনুৰোধ জনাইছোঁ। যিটো খ্ৰীষ্টমাছৰ বাবে সকলোৱে যিটো জানে যে খ্ৰীষ্টমাছ ট্ৰী প্ৰয়োজন সকলোৰে ঘৰত কালি লগাব আৰু তাৰ বাবে বজাৰসমূহ দেখি পোৱা গৈছে যে খ্ৰীষ্টমাছৰ যি সামগ্ৰীসকল এতিয়া বৰ্তমান বিক্ৰী হৈ আছে আৰু বৰ্তমান ক'ব লাগিব গ্ৰাহকসকলো আহিছে দোকানলৈ আৰু যিটো খ্ৰীষ্টমাছ ট্ৰীত লগোৱা যিসকল ইয়াত সামগ্ৰী পোৱা যায় সকলো ইয়াত উপলব্ধ হৈছে। তিনিচুকীয়া জিলাৰ বিশেষকৈ ডেইলি বজাৰ যিহেতু পূৰ্বৰ পৰা এখন বিখ্যাত বজাৰ বুলি কোৱা হয় আৰু সকলো ধৰণৰ বস্তু ইয়াত পোৱা যায় আৰু দেখিব পাইছোঁ যে কেনেধৰণৰ ইয়াত ক'ব লাগিব যে বজাৰত এক সুন্দৰ পৰিৱেশ আমি বৰ্তমান দেখিবলৈ পাইছোঁ, কিয়নো ইয়াত যিহেতু খ্ৰীষ্টমাছ ট্ৰী ষ্টাৰ বা যিসমূহ বস্তুৰ প্ৰয়োজন হয় সকলো বস্তু ইয়াত উপলব্ধ হৈছে তিনিচুকীয়া জিলাৰ বজাৰত। আৰু যিটো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ যিটো অহাকালি বৰদিন আৰু বৰদিনৰ বাবে সকলো বৰ্তমান সাজু হৈ উঠিছে যি চাৰ্চ আছে বা তাৰ লগতে দোকানসমূহত দেখি পোৱা গৈছে যে যদিও পূৰ্বৰ দৰে উৎসাহ লোকৰ মনত নাই তথাপিও দুই এজন আহিছে, কিয়নো যিটো অনুষ্টুপীয়াকৈ হ'লেও সকলোৱে কালি পালন কৰিব বৰদিন আৰু সেইবাবে এতিয়া বৰ্তমান সকলো ইয়াত আহিছে। আৰু মোৰ লগত বৰ্তমান এগৰাকী দোকানী আছে, তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু তেখেতৰ ডেইলি বজাৰত বহুত পুৰণা দোকান তেখেত ব্যৱসায় কৰি আছে ইয়াত আৰু তেখেতৰ পৰা জানিব বিচাৰিম। দাদা আজি কেনেকুৱা খ্ৰীষ্টমাছৰ কাৰণে আপোনালোকে ইমান ধুনীয়া এটা আয়োজন কৰিছে, পূৰ্বৰ দৰে যদি উৎসাহ নাই তথাপিও? মানে খ্ৰীষ্টমাছৰ মানে আগৰ বছৰৰ মালকেইটা বিক্ৰী কৰি আছোঁ, এই বছৰ অনা নাই আৰু আগৰ বছৰৰ নিচিনা নাই খ্ৰীষ্টমাছ। দুৰ্গা পূজা এনেকুৱা গ'ল, লক্ষী পূজা কালী পূজা চব এনেকুৱাই গ'ল, আগৰ নিচিনা নাই খ্ৰীষ্টমাছ। আৰু এনেই আপোনালোকৰ বিক্ৰী বাৰ্তা হৈছেনে? নাই বিক্ৰী বাৰ্তা এনেকুৱা নহয়, ঠাণ্ডা গৈ আছে খ্ৰীষ্টমাছৰ আগত ঠাণ্ডা। হয়, এই মুহূৰ্তত ক'ব লাগিব যিহেতু বিক্ৰী তেনেধৰণৰ হোৱা নাই আৰু পূৰ্বৰ দৰে যিটো উৎসাহ দেখিবলৈ পোৱা যায় সেইবাৰ পোৱা নাই, কিয়নো তেওঁলোকে আগৰ যি ষ্টক আছে সেই ষ্টক তেওঁলোকে এইবাৰ ব্যৱহাৰ কৰিছে, কিয়নো প্ৰথমতে কৰোণা ভাইৰাছ তাৰপিছত লকডাউন সকলোৱে বৰ্তমান যিহেতু সকলোৱে জুৰুলা কৰি দিছে আৰু এই ব্যৱসায়সকলৰ বৰ্তমান একেই আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াত এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিম। দাদা খ্ৰীষ্টমাছৰ কাৰণে এইবাৰ আহিছে? হয়, মেৰি খ্ৰীষ্টমাছ। থেংক ইউ ছ' মাছ। আৰু কেনেকুৱা এইবাৰ যোগাৰ কৰিছে? এইবাৰতো অকণমান কম, যিহেতু ক'ভিডৰ সময় মানুহ গোট খাব নোৱাৰে, তথাপি আমি প্ৰাৰ্থনা কৰোঁ আৰু খ্ৰীষ্টমাছ পাতিলেও আমি বেছি ডাঙৰকৈ নাপাতোঁ, সৰুকৈ আজি খ্ৰীষ্টমাছ ইভ আৰু আমি অকণমান আগৰ নিচিনাটো জাকজমকীয়া নহয়, বজাৰতো বস্তু যেনেকৈ বিচাৰোঁ তেনেকৈ পোৱা নাই বস্তুবিলাক আৰু আমি ভাবোঁ এই খ্ৰীষ্টমাছে সুখ শান্তি আনে অসমত আৰু গোটেই বিশ্বত। থেংক ইউ। আৰু হয় দেখিব পোৱা গৈছে পূৰ্বৰ যদিও উৎসাহ নাই তথাপিও তেওঁলোকে অনুষ্টুপীয়াকৈ হ'লেও চাৰ্চসমূহ হওক বা সকলোৰে ঘৰত পালন কৰিব খ্ৰীষ্টমাছ। আৰু ডেইলি বজাৰ যিহেতু পূৰ্বৰ পৰাই ভিৰ হোৱা পৰিলক্ষিত হয়, কিন্তু এইবাৰ যদিও ভিৰ হোৱা নাই তথাপিও সকলোৰে মনত আশা যে ভাল দিন আকৌ ঘূৰি আহিব আৰু এনেদৰে তেওঁলোকে এইবাৰ খ্ৰীষ্টমাছ এইবাৰ তিনিচুকীয়া জিলাত বিশেষকৈ পালন কৰা হ'ব। আৰু খবৰ অব্যাহত থাকিব, পুনৰ সময় হৈছে খন্তেক বিৰতি। পাৰে বহু বিধায়কে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত এই ইংগিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কৰিমগঞ্জত চলি আছে ৰাজ্যিক কাৰ্যনিৰ্বাহক আজি দ্বিতীয়টো দিন আৰু বুধবাৰে দিয়া ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে প্ৰদান কৰিছে এই ইংগিত। টিকেট নোপোৱাসকলক বিচলিত নহ'বলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছো কৰিমগঞ্জৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ। PMAY के जरिए बन चुके हैं। 19 लाख परिवारों को हर महीना 830 रुपए मिलते हैं अरुणोदय योजना के द्वारा। 1 लाख जमीन करप्शन के खिलाफ, दुर्नीति के खिलाफ जो एक्शन लिया गया है ये ऐतिहासिक है। बड़े बड़े ऑफिसर के खिलाफ, बड़े बड़े स्कैम्स के खिलाफ जिस तरह के एक्शन ली गई है आप जानते हैं। ऐतिहासिक बोडो एकॉर्ड जो उन अंचलों में इतने दशकों के बाद इशू को सेटल किया। 6 लाख किसानों को 5,000 रुपए दिए गए हैं फार्म के इक्विपमेंट खरीदने के लिए। 91% यहां के घरों को एलपीजी कनेक्शन पहुंचा दिया गया है उज्ज्वला स्कीम के जरिए। 1 करोड़
35 लाख बैंक अकाउंट्स खुले गए हैं जन धन योजना के जरिया। 7 लाख चाय बागान के जो काम करते हैं वर्कर्स, उनको 5-5 हजार सभी को पहुंचा दिया गया है डायरेक्ट बेनिफिट ट्रांसफर की जरिया। इसमें करप्शन नहीं है जैसे पहले हुआ करता था, ये सीधी जाती है उनके पास पहुंचने के लिए। आपको याद होगा 35 साल पहले जो कांग्रेस के भारत के प्रधानमंत्री हुआ करते थे, वो कहते थे कि हर रुपए खर्च करने में केवल 15 पैसा पहुंचता है नागरिक के पास, 50 ही पैसा कहीं खो जाता है। अभी जो रुपए खर्च होता है, केंद्रीय सरकार हो राज्य सरकार हो, वो पूरे रुपए जाके नागरिक के पास पहुंचता है। मैं कहा था पहले कि भारतीय जनता पार्टी की सफर असम प्रदेश में यहीं से शुरू हुई थी। ये जनसंघ के टाइम से शुरू हुई थी, जब सिलचर में बीरेश आचार्य जी खड़े हुए थे और लखीमपुर में अनिल मित्रा जी भी कैंडिडेट बने थे। ऐसे अगर हम देखें 2004 में इंद्रमणि बोरा एमपी है और रमेन डेका हमारे एमपी थे। बराक वैली में अगर हम देखेंगे श्री कविंद्र पुरकाष्ट जी, पूर्वतन केंद्रीय मंत्री, श्री विमलांशु रॉय 2 बार यहां से एमएलए रहे थे। ऐसे बहुत नेता यहीं से शुरू करके सफर सारी प्रदेश में बने हैं और जो शहीद हो गए हैं उनको भी हमें आज याद करना चाहिए। जैसे कि श्री पन्नालाल ओसवाल धुबरी से, श्री ललित मेश गोलपड़ा से, श्री जयंत दत्ता डिब्रूगढ़ से। जिस तरह के कठिन कदम उठाए गए हैं हमारी सरकार के द्वारा असम में, मैं आके जो फीडबैक लेता हूं, मेरे साथ मेरे सहयोगी सह प्रभारी श्री पवन शर्मा जी और मैं, अब तक ये हमारा दूसरा विजिट है और इन 2 विजिट में जिनके साथ हमने बात किया है, जो फीडबैक हमने लिया है, बहुत ही पॉजिटिव माहौल आ रहा है। सबका कॉन्फिडेंस है हम इस बार केवल जीतेंगे नहीं। হয় আমি দেখুৱাই আছো বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। অজয় জামুৱাল ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক ইতিমধ্যে তেখেতে আৰম্ভণি কৰিছে কাৰ্যসূচীৰ আৰু এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যিটো উপস্থিত হৈছে। সমান্তৰালভাৱে কিছু সময় পূৰ্বে দেখা পোৱা গ'ল লেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত। ঐতিহাসিক বিশ্বভাৰতী বিশ্ববিদ্যালয় শতবৰ্ষ উদযাপন। পশ্চিমবংগৰ ঐতিহাসিক বিশ্ববিদ্যালয়খনৰ শতবৰ্ষ সমাৰোহত ভিডিঅ' কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৰোনা মহামাৰীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি সম্বোধন জনায় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষাৰ্থীসকলক। विश्वभारती इस विश्वविद्यालय के 100 वर्ष होना प्रत्येक भारतवासी के लिए बहुत ही गर्व की बात है। मेरे लिए भी ये बहुत सुखद है कि आज के दिन इस तपोभूमि का पुण्य स्मरण करने का अवसर मिल रहा है। साथियों, विश्व भारती की 100 वर्ष की यात्रा बहुत विशेष है। विश्व भारती मां भारती के लिए गुरुदेव के चिंतन, दर्शन और परिश्रम का एक साकार अवतार है। भारत के लिए गुरुदेव ने जो स्वप्न देखा था, उस स्वप्न को मूर्त रूप देने के लिए देश को निरंतर ऊर्जा देने वाला ये एक तरह से
आराध्य स्थल है। আৰু খবৰ হৈতে বিদায় লৈছো বাতৰিৰ পৰা। নমস্কাৰ।